মানুহ আৰু শাক খোৱা ভাত খোৱা ভিডিঅ' বনাম আজি এটা বেলেগ ধৰণৰ ভিডিঅ' বেলেগ নহয় আৰু মানে অকমান ওলাই যাওঁ আচলতে 25th এনিভাৰ্সাৰী এটা আছে দাদা বৌ এহালৰ আৰু এফালে মই চুলিখিনি অলপমান ষ্ট্ৰেট কৰি লৈছো মানে আমাৰ ইয়াতে কি হয় এপাচি শাকত এটা জলকীয়া নিচিনা বহুত দিনৰ মূৰত এটা পাৰ্টি হয় তাতে কেতিয়াবা যোৱা হয় কেতিয়াবা যোৱা নহয় কিন্তু আজি যাবলৈ ওলাইছো আৰু চুলিখিনি মই ষ্ট্ৰেট কৰি লৈছো বি ব্লাড হেয়াৰ চিৰামটো লৈ লৈছো যাতে চুলিখিনিত একো হাৰ্ম নহয় আৰু ধুনীয়াকৈ ষ্ট্ৰেট কৰি ললো আৰু এই কালাৰৰ সালোৱাৰ এযোৰ মই পিন্ধিবলৈ লৈছো আৰু এইযোৰ হৈছে মোৰ সালোৱাৰযোৰ কেনেকুৱা লাগিছে ভাল দেখিছেনে আপোনালোকে পিন্ধিবলৈ ইমানেই কমফৰ্টেবল আৰু মই ইয়াৰ লগতে যিহেতু সালোৱাৰযোৰ সিম্পল হয় ন সেইকাৰণে মই পেয়াৰ কৰিছো এযোৰ এনেকুৱা মাল্টি কালাৰ্ড ইয়াৰিং মই এইটো ৰুবানৰ পৰা লৈছিলো মিন্ট্ৰাৰ বিৰাট ধুনীয়া হয় ফুলিযোৰ পিন্ধিবলৈও ভাল লাগে আৰু ফেলে ঘড়ী পিন্ধি ললো আৰু এয়া মই ওলাই মেলি ৰেডি আৰু এতিয়া বলক আহি পালোহি ইয়াতে ধুনীয়াকৈ গুটিখিনি ডেকোৰেশ্যন কৰি ৰাখিছে নয়ডা গল্ফ ক্লাব হয় এইটো আৰু এইফালে এন্ট্ৰেন্সটো ইয়াতে অকমান আৰু পজ দুটামান দি ফটো চটো মাৰি ললো তাৰপাছত ভিতৰত গৈ এইফালে আমাৰ এয়া 25th এনিভাৰ্সাৰী ডেকোৰেশ্যন আৰু ওপেন এৰিয়াত হৈছিলে যিহেতু সকলোবিলাক ইয়াতে বহিছে আৰু এইফালে অলপমান ফাংচনো হৈ আছে ষ্টাৰ্টাৰ খালো তাৰপাছত ধুনীয়াকৈ প্ৰগ্ৰেম এনজয় কৰিলো দাদাহঁতৰ আৰু কোনোবাই ডান্স কৰিলে এয়া কৰিলে গান গালে আৰু এয়া তেওঁলোকে অলপমান স্পীচো দিলে এই গোটেইবিলাক এনজয় কৰিলো খাই বৈ আৰু এতিয়া যাওঁগৈ দেই বাই বাই